নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ 16 নং কিস্তি পোৱাৰ পিছত যিহেতু এতিয়া 17 নং কিস্তিৰ ডেট আহি গৈছে, তো আপোনালোকক জনাব বিচাৰিছোঁ 17 নং কিস্তি কৃষকসকলে কেতিয়া লাভ কৰিব। তো আপোনালোকে যিহেতু গম পায় 16 নং কিস্তি বহুতো কৃষকে এতিয়াও লাভ কৰা নাই। যদি আপুনি 16 নং কিস্তি লাভ কৰা নাই তেনেহ'লে আপুনি 17 নং কিস্তি লাভ কৰিবনে, আৰু 17 নং কিস্তি লাভ কৰিলে আপুনি কি কৰিব লাগিব। চাওক, PM কিষাণৰ ফালৰ পৰা যিহেতু আপোনালোকক নটিফিকেশ্যন দিয়া হৈছে, মানে 30 মাৰ্চৰ ভিতৰত আপুনি কৰিব লাগিব এই বিশেষ কাম। আপুনি কৰিলেনে, যদি কৰা নাই আপুনি কেনেকৈ কৰিব পাৰিব, তো তাৰ বিষয়ে আজি মই এই ভিডিঅ'টোত সবিশেষ জনাম। তো গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক লৈ যাব খুজিছোঁ এটা হিন্দী নিউজ পৰ্টেলত। তাত আপোনালোকক দেখুৱাম যে 17 নং কিস্তি কেতিয়া দিয়া হ'ব, আৰু তাৰ কাৰণে আপোনালোকে কি কাম কৰিলে আপুনি লাভ কৰিব 17 নং কিস্তি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকক লৈ আহিছোঁ যিহেতু অমৰ উজ্জ্বলা যিটো ৱেবছাইট আছে তাত আপোনালোকক লৈ আহিছোঁ। ইয়াত আপোনালোক দেখুৱাব খুজিছোঁ PM কিষাণ योजना कब आ सकती है 17 किस्ती, ইহা জান सकते हैं কিষাণ। ইয়াত আপোনালোকে জানিব পাৰিব কেনেকৈ আপুনি 17 নং কিস্তি লাভ কৰিব। তো ইয়াত যিহেতু দেখুৱাইছে আপোনালোকক ক'ব খুজিছোঁ 17 मतलब মানে আপোনালোকক ক'ব 17 ইনষ্টলমেণ্ট ৰিলিজ ডেট। তো 17 নং কিস্তি কেতিয়া লাভ কৰিব। চৰকাৰী योजना के जरिए ज़रूरतमंद और गरीब वर्गों तक लाभ पहुंचाया जा रहा है। जहां एक तरफ राज्य सरकारें कोई तरह की योजना चला रही है, तो सरकारी जेहेतु बहुत योजना जेहेतु चलाई আছে, तो वही केंद्र सरकार भी कोई लाभकारी और कल्याणकारी योजना के जरिए लोगों तक लाभ पहुंचाने का काम कर रही है। जेहेतु सरकारे जिসকল দুখীয়া দৰিদ্ৰ লোক আছে সেই দুখীয়া দৰিদ্ৰ লোকসকলক যেহেতু এই সুবিধা দিয়া হৈছে। जैसे किसानों को प्रधानमंत्री किसान सम्मान निधि योजना के जरिए लाभ मिल रहे हैं। যেনেকৈ ধৰক আপোনাৰ PM কিষাণৰ মানে জৰিয়তে আপোনালোকে লাভ কৰিছে, যেহেতু মানে सम्मान निधि যিটো পইচা আপোনালোকে লাভ কৰে কৃষকসকলে। सालाना 6,000 रुपये का लाभ 2,000 रुपये की 3 किस्तों में दिया जाता है। যেনেকৈ ধৰক 2,000 কৈ আপোনালোকক 3টা কিস্তিত দিয়া হয় 6,000 টকা। और अब तक 16 किस्ती जारी हो चुकी है। যেনেকৈ ধৰক আপোনাৰ 16 নং কিস্তি যেহেতু দিয়া হৈছে, ऐसे में इस बार 17 किस्ती जारी होनी है। तो এবাৰ যেহেতু 17 নং কিস্তি পোৱাৰ যেহেতু ডেট আহিছে, মানে আপোনালোকে পাব, जिसकी तारीख लाभार्थी जानना चाहते हैं। যেনেকৈ ধৰক আপোনালোকে ভাবিছে 17 নং কিস্তি কেতিয়া দিয়া হ'ব, তো ইয়াত আপোনালোকক জনাব। तो चलिए जानते हैं 17 किस्ती कब रिलीज हो सकती है। अगली স্লাইডছ में आप इस बारे में चेक कर सकते हैं। तो আপোনালোকে যদি 17 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকক সকলোখিনি কথা আপোনালোকে গম পাব। दरअसल 17 किस्ती से पहले 28 फरवरी 2026 को 16 किस्ती जारी की गई। যেহেতু 17 নং কিস্তিৰ আগতে যেহেতু 28 ফেব্ৰুৱাৰীত 16 নং কিস্তি যেহেতু আপোনালোকে লাভ কৰিছে, इसमें लगभग 9 करोड़ किसानों को किस्ती का लाभ मिला। যেনেকৈ ধৰক 9 करोड़ কৃষকে যেহেতু লাভ কৰিছে এই 16 নং কিস্তি। खुद PM नरेंद्र मोदी ने DBT के माध्यम से लाभार्थियों के बैंक खाते में पैसे हस्तांतरित किए। যেহেতু নৰেন্দ্ৰ মোদী যেহেতু জনাইছে যে মানে DBTৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টত যেহেতু পইচা সোমোৱাই দিয়া হৈছিলে। তো কিস্তি के लिए एक काम জৰুৰী। যদি আপুনি কিস্তি লাভ কৰিম বুলি ভাবিছে, যদি আপুনি ভাবিছে 17 নং কিস্তি লাভ কৰিব নে নকৰে, তো আপুনি যদি কিস্তি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ইয়াত যেহেতু লিখা আছে अगर आप चाहते हैं कि आपको 17 किस्ती का लाभ मिले। যদি আপুনি 17 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তো आपको EKYC करवा लेनी है। তো ইয়াত যেহেতু কৈছে যে আপুনি যদি 17 নং কিস্তি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে EKYC আপোনালোকে কৰিব লাগিব। इसके अलावा भू सत्यापन करवाना भी अनिवार्य है। মানে ভू सत्यापन মানে আপোনাৰ যিটো ভুল লেখা আছে, যিটো আপোনালোকৰ লেণ্ড শেডিং, সেই লেণ্ড শেডিংটো আপোনালোকৰ আপডেট কৰিব লাগিব। যদি আপোনাৰ লেণ্ড শেডিং নহয় আছে তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰে যেহেতু কিস্তি। इस काम को भी जरूर करवा ले। যেহেতু আপোনালোকক এই কামটো কৰিব দিয়া হৈছে। अगर आपके बैंक खाते से आधार लिंक नहीं है, যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, তো इस काम को तुरंत करवा ले। যেহেতু এই কামটো আপোনালোকক তুৰন্ত কৰিব দিছে। যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত যদি লিংক নাই তেনেহ'লে আপোনাক আধাৰ শেডিং, যিটো আধাৰ শেডিং বেংক একাউণ্ট আপোনালোকক মানে কৰিব দিছে যদি আপোনাৰ ন হৈ আছে। अगर आप पैसा ऐसा नहीं करवाते हैं तो
आप किस्ती का लाभ से वंचित रह सकते हैं যদি আপোনালোকে এই কামসমূহ নকৰে তেনেহ'লে আপুনি এই PM কিষাণৰ মানে যিটো সুবিধা লাভ কৰে সেই সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব कब आ सकती है 17 किस्ती এতিয়া যেহেতু মেন যেহেতু কথাটোত আহিছোঁ যে 17 নং किस्ती কেতিয়া দিয়া হ'ব बात 17 किस्ती जारी होने की तारीख की करे तो अभी आधिकारिक रूप से कोई घोषणा नहीं हुई है तो এতিয়া যেহেতু এনেকুৱা কোনো চৰকাৰী ঘোষণা হোৱা নাই पर নিয়ম কি মানে তো যদি আপুনি নিয়ম অনুসৰি মানে তেনেহ'লে আপোনাক কেতিয়া লাভ কৰে আপোনালোকে সকলোৱে জানে যেটো ইয়াত কৈছে पर नियम की माने तो हर 4 महीने में किस्ती जारी होती है যেহেতু 4 মাহৰ পিছত দিয়া হয় যেহেতু किस्ती और 16 किस्ती फेब्रुआरी में जारी हुई যেনেকৈ ধৰক 16 নং किस्ती যেহেতু फेब्रुआरी মাহত যেহেতু লাভ কৰিছে আপোনালোকে ऐसे में जून जुलाई के 20 में 17 किस्ती जारी हो सकती है যদি আপুনি ফেব্ৰুৱাৰীত যেহেতু লাভ কৰিছে নেক্সট আপোনালোকে যদি আপোনালোকে ধৰে যেহেতু ইয়াত কৈছে জুন জুলাইৰ ভিতৰত আপুনি লাভ কৰিব পাৰে 17 নং কিস্তি যদি আপুনি 17 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে কিন্তু আপোনালোকৰ এই কামখিনি আপোনালোকে কৰিব লাগিব যেহেতু আপোনালোকক কোৱা হৈছে যে আপোনালোকক যেহেতু জনাইছে আপোনালোকক 30 মাৰ্চৰ ভিতৰত EKYC কৰিব দিছে যদি আপুনি EKYC এতিয়াও কৰা নাই তেতিয়াহ'লে কিন্তু আপুনি কৰি লওক কিয়নো 30 মাৰ্চ আপোনালোকৰ হাতত সময় আছে যেহেতু 30 মাৰ্চৰ ভিতৰত আপুনি যদি EKYC নকৰে তো পিছত আপোনালোকে যেহেতু কিস্তি লাভ নকৰিব পাৰে তো আপোনালোকে যিসকলৰ এতিয়ালৈকে EKYC হওক আপোনাৰ লেণ্ড শেডিং হওক যদি আপোনাৰ হোৱা নাই যেটো ইয়াত কৈছে আপুনি যদি 17 নং কিস্তি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে তো আপকো EKYC करवा लेनी है তো আপোনালোকে EKYC টো কৰিব লাগিব তো EKYC যদি কৰা নাই তো আপোনালোকে সোনকালে EKYC টো কৰি লওক কিয়নো EKYC আপোনালোকক সময় যেটো ধৰি দিয়া হৈছে মানে 30 মাৰ্চ তো 30 মাৰ্চৰ ভিতৰত আপুনি EKYC ৰ কাম কৰিব লাগিব তো আপোনালোকক মই এখন যেহেতু টুইটাৰৰ এটা ফটো দেখাব খুজিছো তাত কি লিখা আছে পলকচোন তো গাইস এখন হৈছে টুইটাৰত যেহেতু এই ফটোখন দিয়া হৈছিল এই ফটোখনত কি লিখিছে চক ইয়াত আপোনালোকক যেহেতু 31 মাৰ্চ তাক আপুনি EKYC পুৰা কৰে তো ইয়াত আপোনালোকক যেহেতু 31 মাৰ্চ বুলি কোৱা হৈছে আৰু কিছুমান 30 মাৰ্চ বুলি কোৱা হৈছে তো আপোনালোকে ধৰি লওক আপোনালোকে 31 মাৰ্চৰ ভিতৰত আপোনাৰ যেটো EKYC ৰ কাম আছে তো সেই কামখিনি আপোনালোকে কৰিব লাগিব তো 31 মাৰ্চৰ ভিতৰত যদি আপোনালোকে নকৰে তেনেহ'লে আপুনি হয়তো লাভ নকৰিব পাৰে PM কিষাণৰ যেহেতু 17 নং কিস্তি আৰু 17 নং কিস্তি যদি আপুনি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি এতিয়াই কৰক EKYC কাম তো EKYC কাম আপুনি কৰিবলৈ হলে আপুনি যাব লাগিব কত যদি আপুনি নিজে কৰিব পৰা নাই তেনেহলে আপুনি CSC চেণ্টাৰত যাব তাতে গৈ আপোনালোকে যেহেতু EKYC কাম কৰিব পাৰিব আৰু লগতে আপোনাৰ যদি লেণ্ড শেডিং হোৱা নাই বা আপোনাৰ যদি আধাৰ শেডিং হোৱা নাই সেইসমূহ কাম আপুনি কৰি লওক কিয়নো সেইসমূহ কাম আপোনালোকৰ যদি এটা যদি আপোনাৰ নহয় থাকে আপোনাৰ EKYC হওক বা লেণ্ড শেডিং বা আধাৰ শেডিং যিকোনো এটাৰ যদি আপোনালোকে তিনিটাৰ ভিতৰত যদি এটা যদি নহয় থাকে তেনেহলে কিন্তু আপুনি PM কিষাণৰ যেহেতু কিস্তি লাভ নকৰিব পাৰে তো আপোনালোকক যেহেতু কৈছো এই কেটা কাম আপোনালোকে কৰিব লাগিব তো গাইস নিশ্চয় বুজি পালে তো গাইস আপোনালোকক যেহেতু দেখুৱালো যেহেতু হিন্দী যেটো পোৰ্টেল আছে আপোনালোকৰ অমৰ উজ্জ্বলা যেটো এপ আছে তাত আপোনালোকক যেটো ৱেবসাইটত দেখুৱালো যে 17 নং কিস্তি কেতিয়া দিয়া হ'ব যেহেতু তাত কোৱা হৈছে যে জুন জুলাইৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰে 17 নং কিস্তি কিন্তু তাৰ আগতে আপোনালোকক যেহেতু কৰিব দিয়া হৈছে এটা বিশেষ কাম EKYC কিন্তু বহুতো কৃষকৰ এতিয়াও হোৱা নাই EKYC যদি আপুনি EKYC ৰ কাম কৰা নাই তেতিয়াহ'লে আপুনি সোনকালে EKYC কৰি লওক কিয়নো EKYC নকৰিলে আপুনি হয়তো লাভ নকৰিব পাৰে PM কিষাণৰ কিস্তি তো PM কিষাণৰ কিস্তি আপুনি লাভ কৰিবলৈ হলে আপুনি এইটো কাম কৰিব লাগিব বিশেষ যেহেতু আপোনালোকক কোৱা হৈছে EKYC তো বহুতো দৰিদ্ৰ লোকৰ এতিয়াও হোৱা নাই EKYC আৰু লগতে আপোনাৰ যদি লেণ্ড শেডিং নহয় আছে যেহেতু আপোনাৰ লেণ্ড শেডিং নহয় থাকিলে আপোনালোকে কি কৰিব লাগিব সব লেণ্ড শেডিংৰ কাৰণে আপুনি মাটিৰ ডিটেইলছ দিব লাগিব আপোনাৰ নামৰ মাটি যদি আছে বা আপোনাৰ দেউতাৰে হওক যিয়ে নহওক আপোনালোকৰ মাটিৰ ডিটেইলছটো আপোনালোকে দিব লাগিব দিয়াৰ পিছতহে আপোনাৰ লেণ্ড শেডিংটো ওকে হৈ যাব আৰু লগতে আপোনাক যেহেতু কোৱা হৈছে যে আধাৰ লগত বেংক একাউণ্ট লিংক তো আপোনাৰ আধাৰৰ লগত যদি বেংক একাউণ্ট লিংকটো যদি নহয় আছে বা আপোনাৰ যদি লিংক নাই তেনেহ'লে আপুনি সোনকালে কৰি লওক কিয়নো আপোনালোকে যদি 17 নং কিস্তি লাভ কৰিব খুজিছে তেতিয়াহ'লে 17 নং কিস্তি লাভ কৰিবলৈ হলে এইসমূহ কাম আপোনালোকে সোনকালে কৰক আৰু আপোনালোকক ক'ব খুজিছো যেটো 16 নং কিস্তি যিসকলে লাভ কৰা নাই যদি আপোনাৰ 17 নং কিস্তি পায় তেনেহ'লে আপুনি 16 নং কিস্তি আৰু আগতে যদি আপুনি কিস্তি পোৱা নাছিলে সেইসমূহ কিস্তি আপোনালোকে একেলগত লাভ কৰিব পাৰিব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় অসম।